ৰবি শস্যৰ বতৰত কৃষকৰ মাজত নাই এডিঅ গ্ৰাম সেৱক। ৰাজ্য চৰকাৰে কৃষি বিভাগৰ জৰিয়তে কৃষকসকলক সকাহ দিবলৈ কেতবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰি আহিছে যদিও এচাম ধুৰন্ধৰ আমোলা বিষয়াই ইয়াৰ সিংহভাগ আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। অভিযোগ অনুসৰি গুৱাহাটী মহকুমা কৃষি বিভাগৰ অধীনৰ হাজো আৰু ৰামদিয়া কৃষি চক্ৰৰ অন্তৰ্গত ৰাজহুৱা গাঁওসমূহৰ কৃষকসকলে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে। বিগত 2024 বৰ্ষত কৃষি বিভাগে বাদাম 14 বেগ, মাকৈ 130 বেগ, মাটিমাহ 15 বেগ, মটৰ 30 বেগ, নহৰু, সৰিয়হ, আলু আদি অন্যান্য শস্যৰ বীজ কৃষি বিভাগে যোগান ধৰি আহিছে যদিও এই বীজসমূহ ৰামদিয়া কৃষি চক্ৰ বিষয়া কংকনা নাথ আৰু গ্ৰাম সেৱক মৌচিক ইকবালে প্ৰকৃত কৃষকক বঞ্চিত কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে। ইফালে আঘোণ মাহত ৰবি শস্যৰ বীজ ৰোপণ কৰাৰ উপযুক্ত সময় যদিও হাজো আৰু ৰামদিয়া কৃষি চক্ৰৰ কাৰ্যালয়ত কোনো ধৰণৰ বীজ অহা নাই বুলি গ্ৰাম সেৱক কৃষি বিষয়াৰ পৰা জানিব পৰা গৈছে। অভিযোগ অনুসৰি ৰামদিয়া কৃষি চক্ৰৰ কেইজনমান পথাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াক বাদাম, মাটিমাহ, মটৰ, নহৰু বীজসমূহ এক নাটকীয়ভাৱে কৃষকসকলৰ নামত যোগান ধৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে। হাজোৰ পৰা মেছেৰাৰী ৰিপোৰ্ট, পি সংবাদ। আলু পাওয়া নাই, মুসুরি পাওয়া নাই, নিহুর পাওয়া নাই, তাৰপিছত মটৰ পাওয়া নাই। এইবিলাক চৰকাৰে কৃষি বিভাগে যোগান ধৰিছে, এতিয়ালৈকে আপোনালোকে পোৱা নাই? আমি শুনা পাইছোঁ। হয়, খেতি লগাইছোঁ চলা, মটৰ, ফুলকবি, বন্ধাকবি। মুঠৰ ওপৰত মই কৰিছোঁ 3 বিঘা, হয়, চলা, মটৰ কৰিছোঁ 2 বিঘা। চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ সা সুবিধা দিয়া নাই? আমি পাওয়া নাই। কৃষি বিভাগৰ পৰা একো পোৱা নাই। হয়, মাটিমাহ, ৰহুন, হয়, এইবিলাক চৰকাৰী অনুদান আমি একো পোৱা নাই। একো পোৱা নাই। কি কি খেতি লগাইছে আপোনালোকে? আমি ঝালা খেতি লগাইছোঁ, মটৰ লগাইছোঁ, ওলকবি আৰু গাজৰ এইবিলাক অলপ চলপ লগাইছোঁ। মাকৈ লগাইছোঁ। মাকৈ কিমান বিঘা? মাকৈ 6-7 বিঘা হ'ব। হয়, জলকীয়া? জলকীয়া আছে 2-3 বিঘামান। মটৰ কিমান বিঘা? মটৰ 2 বিঘা লগাইছোঁ। এতিয়া চৰকাৰৰ ফালৰ পৰা আপোনালোকে কোনো ধৰণৰ বৰ্তমান ক'ত এইখিনি ক'ত হেৰি কৰি আছে, চাহ কৰি আছে? আমি এইবিলাক দোকানৰ পৰা কিনি লৈছোঁ। শুনা পাইছোঁ যে চৰকাৰে এইবিলাক বীজ অনুদান দিছে, আমি গম পাইছোঁ, কিন্তু আমি একো পোৱা নাই। খেতিটো ক'ত কৰিছে? খেতি আমাৰ ইয়াতে তাপাবৰীতে। তাপাবৰী চৰত। আপোনাৰ নাম? মোৰ নাম তোৰাবালি। ক'ত ঘৰ আপোনাৰ? তাপাবৰী।